যিখন ঘৰত পত্নীৰ সন্মান নাই, সেইখন ঘৰত পিতৃৰো সন্মান একেবাৰেই নাই। আপোনালোকে মন কৰিছেনে বাৰু? বা নিজৰ জীৱনতেই অকণমান সোমাই চাওকচোন। দেখি পাব তেতিয়া যে আপোনাৰ দেউতাই আপোনাৰ মাৰ লগত যেনেকুৱা ব্যৱহাৰ কৰিছে, আপুনিও আপোনাৰ দেউতাৰ লগত ঠিক তেনেকুৱা ব্যৱহাৰহে কৰিছে। সৰু সৰু ল'ৰা ছোৱালীবিলাক সদায় প্ৰেম প্ৰিয় হয় আৰু সেয়ে সিহঁতি মাকক বেছি ভাল পায়। কিয় জানেনে? কাৰণ মাকৰ নম্ৰ ভদ্ৰ মৰম লগা স্বভাৱবোৰ দেখি সিহঁতি সৰুতেই মাকৰ প্ৰেমত পৰে। কিন্তু বাপেকৰ ৰুদ্ৰ স্বভাৱ দেখি মাকৰ লগত খঙাল বাৰ্তালাপবোৰ দেখি সিহঁতি বাপেকৰ পৰা দূৰ হৈ পৰে। যদিও মনে মনে ভাল পায়, কিন্তু প্ৰেমিক হ'ব নোৱাৰে বাপেকৰ। আৰু যদি বাপেকৰ প্ৰেমিক সন্তান হ'ব পৰা নাই, তেনেহ'লে ভুল বাপেকৰে। কাৰণ বাপেকে পত্নীক সেইখিনি মৰ্যাদা দিব পৰা নাই, যাৰ কাৰণে সন্তানৰ পৰা তেওঁ সেইখিনি মৰ্যাদা বা সেইখিনি মৰম আজিলৈকে পাব পৰা নাই। যদি তুমি পুৰুষ হয় আৰু তুমি তোমাৰ মাক ভাল পোৱাৰ দৰে তোমাৰ সন্তানেও যদি তোমাক ভাল পোৱাটো বিচাৰিছা, তেতিয়াহ'লে সদায় নিজৰ মানুহজনীক চাৰাখুপে বিঠাকৈ ৰাখিবা। সদায় নিজৰ মানুহজনীক সৰ্বপ্ৰথমত ৰাখিবা, ফাৰ্ষ্ট প্ৰায়ৰিটি দিবা, সন্মান দিবা, মৰম দিবা আৰু 10জনৰ আগত সদায় তাইৰ লগ দিবা। আজিলৈ আহিছোঁ।